আজি এটা অন্য সমস্যাৰ ওপৰত কথা পাতিব লৈছোঁ। আপোনালোকৰ কেতিয়াবা কি হয় ৰাতি শুই থাকোঁতে আৰু মানে আপোনাৰ কি হয় এই যিটো কাফ মাচুল মানে আমাৰ কলা ফুল বুলি কয়, এই মাচুলটো কি হয় ৰাতি কেতিয়াবা উঠি অহা যেন পায় আৰু নহ'লে কেনেকুৱা কিছুমানৰ কেনেকুৱা হয় এনেকৈ খামুচি মাৰি ধৰাৰ দৰে কৰে আৰু তাৰ বাবে কিছুমানৰ বহুত পেইনো হয়। আৰু এই সমস্যাটোৰ বাবে মই কাফ মাচুলটো কেনেকৈ ষ্ট্ৰেচিং কৰিব লাগে বা তাৰ পেইনটো কেনেকৈ ৰিলিফ কৰিব বা উঠি অহা যেন যে পায় তেতিয়া সেই মাচুলটো কেনেকৈ আপুনি মানে ষ্টেবল কৰিব, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত দুটামান এক্সাৰচাইজ শিকাই দিম। আৰু ইয়াৰ লগতে ক'ব বিচাৰোঁ যে আপোনাৰ যদি এক্সাৰচাইজকেইটা কৰি বহুত বেছি পেইন ফিল কৰে বা আপোনাৰ বহুত বেছি এইটো সমস্যা আছে, তেতিয়াহ'লে আপোনালোকে ফিজিঅ'থেৰাপি ডক্টৰৰ ওচৰত গৈ কনচাল্ট কৰি ল'ব। ফাৰ্ষ্ট আপোনালোকে এনেদৰে এখন চকী ল'ব, তাৰপিছত চকীখনত হাতেৰে ধৰি ল'ব। ধৰি লৈ আপোনালোকে হিলছটো মানে গেৰুৱাটো উঠাই দিব। দি 1 2 3 4 5 6 7 8 9 10 এনেকৈ কাউণ্ট কৰিব আৰু এইটো এক্সাৰচাইজ আপোনালোকে 5 টাইমছ কৰিব। নেক্সট আপুনি এনেকৈ এখন ৱালৰ ওচৰত থিয় হৈ ল'ব, তাৰপিছত হাত দুখন ৱালত দিব, ৱালত ছাপৰ্ট ল'ব, এখন ভৰি আগত দিব আৰু এখন পিছত দিব। দি আগৰ যিখন ভৰি তাৰ নীটো বেণ্ড কৰিব আপুনি, আৰু বেণ্ড কৰিলে আপোনাৰ পিছৰ ভৰিখনো ষ্ট্ৰেচ পৰিব। এনেকৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10লৈকে কাউণ্ট কৰিব আৰু এইটো এক্সাৰচাইজ এটাৰ লগত 5 টাইমছ আৰু আনটোৰ লগত 5 টাইমছ কৰিব। নেক্সট এনেকৈ বহি ল'ব আপোনালোকে, ভৰিৰ দ্বাৰা এনেকৈ ষ্ট্ৰেট কৰি মানে চিধা কৰি বহি ল'ব। তাৰপিছত আপোনালোকৰ সুবিধা মতে এখন বেডশ্বীট বা টাৱেল ল'ব। আমি ইয়াত থেৰাবেণ্ডে ইউজ কৰিছোঁ আৰু এই বেডশ্বীটখন আপুনি ভৰিৰ তলুৱাত মাছখিনিত এনেকৈ লগাই ল'ব। লৈ আপুনি বেডশ্বীট বা টাৱেলৰ ডুমুৰত দুখন হাতেৰে ধৰি আপোনাৰ এংকুলটো আপ কৰিব আৰু কৰি টাৱেলৰ ডুমুৰটো এনেকৈ আপোনাৰ গাৰ পিনে টানিব আৰু 1ৰ পৰা 10লৈকে এনেকৈ কাউণ্ট কৰিব, কৰি এৰি দিব আৰু এইটো এক্সাৰচাইজ আপুনি 5 টাইমছ কৰিব।